ইমান দুখ লগা কথা হৈছে কোনোবাই গৈ 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 পত্নীৰ বিৰুদ্ধেও কিছুমান অশোভনীয় শব্দ আজি সামাজিক মাধ্যমত প্ৰকাশ কৰিছে। এইটো অসমীয়াৰ চৰিত্ৰ এইটো নহয়, এইটো অসমীয়া মানুহ এইটো হ'ব নোৱাৰে। এজন সন্তানৰ মৃত্যুত মাতৃ, পত্নীৰ স্বামীৰ মৃত্যুত পত্নী, এই দুখৰ লগত কোনো অনুৰাগীয়ে কম্পিট কৰিব নোৱাৰে। মই অনুৰাগী হ'ব পাৰোঁ, কিন্তু আই কেনট ৰিপ্লেচ যে গৰিমাৰ মনত যিখিনি দুখ কষ্ট আছে তাক মই ৰিপ্লেচ কৰিব নোৱাৰোঁ। যি ধৰণৰ কথা কোৱা হৈছে ই কি কৰিব? ই গোটেই জুবিনক এটা কণ্ট্ৰভাৰ্চিলৈকে যে গোটেই ব্যৱস্থাটো, যদি কিবা হৈছিলে ছিংগাপুৰতকৈতো ভাল পুলিচ ক'তো নাই। ৱৰ্ল্ড ৱাইড ছিংগাপুৰ পুলিচ ইজ টপ ৰেংক পুলিচ। যদি কিবা হৈছিল ছিংগাপুৰেতো লগে লগে ধৰিব। আমিও আছোঁ, আপোনাৰো তথ্য দিয়ক CIDত আহি। কিন্তু সামাজিক মাধ্যমত পত্নীৰ কথা, এই কথাখিনি পত্নীৰ বিষয়ে যিখিনি কথা আজি লিখা হৈছে, জুবিনে জীয়াই থাকোঁতে এইখিনি পঢ়িলে কিমান কষ্ট পালেহেঁতেন। ডেফিনেটলি এইটো আমাৰ কিবা আছে আইনে ক'ব, কিন্তু এইটোতো আমাৰ সংস্কৃতি হ'ব নোৱাৰে। ইমান দুখ লগা কথা হৈছে কোনোবাই গৈ 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 পত্নীৰ বিৰুদ্ধেও কিছুমান অশোভনীয় শব্দ আজি সামাজিক মাধ্যমত প্ৰকাশ কৰিছে। এইটো অসমীয়াৰ চৰিত্ৰ এইটো নহয়, এইটো অসমীয়া মানুহ এইটো হ'ব নোৱাৰে। এজন সন্তানৰ মৃত্যুত মাতৃ, পত্নীৰ স্বামীৰ মৃত্যুত পত্নী, এই দুখৰ লগত কোনো অনুৰাগীয়ে কম্পিট কৰিব নোৱাৰে। মই অনুৰাগী হ'ব পাৰোঁ, কিন্তু আই কেনট ৰিপ্লেচ যে গৰিমাৰ মনত যিখিনি দুখ কষ্ট আছে তাক মই ৰিপ্লেচ কৰিব নোৱাৰোঁ। যি ধৰণৰ কথা কোৱা হৈছে ই কি কৰিব? ই গোটেই জুবিনক এটা কণ্ট্ৰভাৰ্চিলৈকে যে গোটেই ব্যৱস্থাটো, যদি কিবা হৈছিলে ছিংগাপুৰতকৈতো ভাল পুলিচ ক'তো নাই। ৱৰ্ল্ড ৱাইড ছিংগাপুৰ পুলিচ ইজ টপ ৰেংক পুলিচ। যদি কিবা হৈছিল ছিংগাপুৰেতো লগে লগে ধৰিব। আমিও আছোঁ, আপোনাৰো তথ্য দিয়ক CIDত আহি। কিন্তু সামাজিক মাধ্যমত পত্নীৰ কথা, এই কথাখিনি পত্নীৰ বিষয়ে যিখিনি কথা আজি লিখা হৈছে, জুবিনে জীয়াই থাকোঁতে এইখিনি পঢ়িলে কিমান কষ্ট পালেহেঁতেন। ডেফিনেটলি এইটো আমাৰ কিবা আছে আইনে ক'ব, কিন্তু এইটোতো আমাৰ সংস্কৃতি হ'ব নোৱাৰে। ইমান দুখ লগা কথা হৈছে কোনোবাই গৈ 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 পত্নীৰ বিৰুদ্ধেও কিছুমান অশোভনীয় শব্দ আজি সামাজিক মাধ্যমত প্ৰকাশ কৰিছে। এইটো অসমীয়াৰ চৰিত্ৰ এইটো নহয়, এইটো অসমীয়া মানুহ এইটো হ'ব নোৱাৰে। এজন সন্তানৰ মৃত্যুত মাতৃ, পত্নীৰ স্বামীৰ মৃত্যুত পত্নী, এই দুখৰ লগত কোনো অনুৰাগীয়ে কম্পিট কৰিব নোৱাৰে। মই অনুৰাগী হ'ব পাৰোঁ, কিন্তু আই কেনট ৰিপ্লেচ যে গৰিমাৰ মনত যিখিনি দুখ কষ্ট আছে তাক মই ৰিপ্লেচ কৰিব নোৱাৰোঁ। যি ধৰণৰ কথা কোৱা হৈছে ই কি কৰিব? ই গোটেই জুবিনক এটা কণ্ট্ৰভাৰ্চিলৈকে যে গোটেই ব্যৱস্থাটো, যদি কিবা হৈছিলে ছিংগাপুৰতকৈতো ভাল পুলিচ ক'তো নাই। ৱৰ্ল্ড ৱাইড ছিংগাপুৰ পুলিচ ইজ টপ ৰেংক পুলিচ। যদি কিবা হৈছিল ছিংগাপুৰেতো লগে লগে ধৰিব। আমিও আছোঁ, আপোনাৰো তথ্য দিয়ক CIDত আহি। কিন্তু সামাজিক মাধ্যমত পত্নীৰ কথা, এই কথাখিনি পত্নীৰ বিষয়ে যিখিনি কথা আজি লিখা হৈছে, জুবিনে জীয়াই থাকোঁতে এইখিনি পঢ়িলে কিমান কষ্ট পালেহেঁতেন। ডেফিনেটলি এইটো আমাৰ কিবা আছে আইনে ক'ব, কিন্তু এইটোতো আমাৰ সংস্কৃতি হ'ব নোৱাৰে।